হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? মই মল্লিকাই আকৌ এটা জাৰ্ণিৰ ভিডিঅ' লৈ আহিলোঁ। বহুত দিনৰ মূৰত আকৌ আহিলোঁ। মইতো আমাৰ 23 অক্টোবৰত ভ্ৰমণত গৈছিলোঁ হৰিদ্বাৰ, মথুৰা, বৃন্দাবন এণ্ড ঋষিকেশ। গতিকে তাৰেই ভিডিঅ'। আৰু এইটো মই মথুৰাত গৈ আছোঁ। মই বুলি ক'লে ভুল হ'ব, আমি গৈ আছোঁ মথুৰালৈ। মথুৰাৰ কৃষ্ণৰ জন্মভূমি চাবলৈ গৈ আছোঁ এতিয়া। মনত আনন্দৰ ঠাই নাই, নতুন নতুন ঠাই চাবলৈ পাইছোঁ, তাতে আকৌ কৃষ্ণৰ জন্মভূমি চাম এতিয়া। গতিকে আমি বহুত হেপ্পী, ভগৱানে ভালে ভালে লৈ গৈ আছে। এই মোবাইল তিনটা কাট নিয়ে চলো, ওখানে নিবে চলো। হেৰি পূৰ্ণিমা, আমাৰ দুটা হেৰি ফটো এটা তুলিম আছে নাই? মোবাইল নাই, পইচা লৈছে নেকি? নলয় পইচা। এয়াই হ'ল কৃষ্ণৰ জন্মভূমি। আমি মথুৰাত, এয়া হ'ল মথুৰাত দেই। আমি আহি পালোহি মন্দিৰৰ ওচৰত। মন্দিৰ বুলি ক'লে ভুল হ'ব, কৃষ্ণৰ জন্মভূমি হয় এইখিনি। তো ইয়াতে ভিতৰলৈ মোবাইল নিয়াৰ কোনো পাৰ্মিশ্যন নাই, সেইকাৰণে ইয়াত এটা অফিচ আছে বাহিৰতে। তাতে আমি সকলোৱে, আমি 30জন মানুহ একেলগে গৈছিলোঁ। তো আমি সকলোৱে মোবাইলবিলাক ইয়াতে জমা দিছোঁ। আৰু আমি বুলি নহয়, সকলো পৰ্যটকে ইয়াতে মোবাইলবিলাক জমা দিছে, কোনো পইচা লোৱা নাই। এই আমি লাইন পাতি সোমাই যাব লাগিব এতিয়া, লাইন ধৰিছোঁ। তো ভিতৰখনৰ, ইয়াৰ ভিতৰতে আছে কিন্তু কৃষ্ণৰ জেলখন, যিখন জেলত মানে বাসুদেৱক ৰখা হৈছিলে, য'ত কৃষ্ণৰ জন্ম হৈছিলে। এই ঠাইবিলাক ইয়াৰ ভিতৰতে আছে। যিহেতু আমি মোবাইল কেমেৰা নিব পৰা নাই, সেইকাৰণে আপোনাক কেপচাৰ কৰি দেখাবও পৰা নাই। আৰু এয়া আমি এতিয়া গৈ আছোঁ হেৰি ৰাধাকুণ্ড আৰু গোবৰ্ধন ঠাইখনলৈ। চাব আপোনালোকে, ওপৰত এখন ফলক আছে ৰাস্তাটোৰ ওপৰত, তেতিয়া সেইখনত আপোনালোকে গমেই পাব আমি ৰাধাকুণ্ড গোবৰ্ধন ইয়ালৈকে আমি গৈ আছোঁ ঠাইখন চাবলৈ। ৰাধাকুণ্ড মানে বুজি পাইছে, কুণ্ড সেয়া পুখুৰীৰ নিচিনা ডাঙৰ ডাঙৰ লেকৰ নিচিনা। তো বলক তালৈ গৈ আছোঁ। আৰু কি যে ক'ম, সেই যে কৃষ্ণৰ জন্মভূমিৰ ভিতৰখন যে ইমান ধুনীয়া নহয়, বহুত ধুনীয়া বন্ধুসকল। এয়া ৰাধাকুণ্ড আহি পালোঁ বন্ধুসকল। বান্দৰ আছে নেকি? এয়া চাওক, এয়া হ'ল ৰাধাকুণ্ড, মথুৰা রাধাকুণ্ড। এয়া রাধাকুণ্ড। চলে আসো সবাই, সবাই চলে আসো। অশোক প্রভুর সঙ্গে তো জুতো খোলো, এখানে জুতো সব এখানে খোলো। আর এইটো হ'ল শ্যামকুণ্ড। শ্যামকুণ্ড, হ্যাঁ খুলেগা। জুতো চলো চলো, যে চান করবে চলো এখানে। জল ছিটা মারি নেকি স্নান করবা? আগে ইয়াতে মানে কি জানে, কিছুমান মানে কথা মানে মানুহৰ প্ৰচলিত আৰু জনমতে আৰু ইয়াত অহাৰ আগতে যে কিমান মানে মানুহৰ মুখত শুনিছোঁ
বিশেষকৈ মাইকী মানুহৰ মুখত। এই ৰাধাকুণ্ডলৈ গ'লে শাৰী পিন্ধি যাব লাগিব, শাৰী পিন্ধি গ'লেহে গা ধুব দিয়ে, এনেকুৱা কিছুমান কথা শুনিছিলোঁ। মানে এইবিলাক ৰিউমাৰ শুনিব পায়। কিন্তু আহি দেখিছোঁ ইয়াতে বন্ধুসকল চুৰিদাৰ পিন্ধিও গা ধুব পাৰি, পেণ্ট পিন্ধিও গা ধোৱা দেখিছোঁ। কিন্তু গাত এখন কাপোৰ ল'ব লাগে মূৰে গায়ে, সেয়ে বাকী আপুনি চব পিন্ধি গা ধুব লাগে, ধুব পাৰে। আৰু এইটো নহয় যে শাৰীখন পিন্ধি আহিলেই গা ধুব পাৰিব, এনেকুৱা নহয়। আমাকতো সেনেকুৱাই কৈছে না ইয়াত অহা মানুহে, ইয়াত বোলে আহি গৈছেই। কি যে কিছুমান কথা কয় নহয়, মানুহ চবৰ কাৰণে সম্ভৱ নহয় নহয় শাৰীখন পিন্ধি অহা, হয়নে নহয় বন্ধুসকল? ফুৰিবলৈ আহিলে তো অসুবিধা হয় না মাইকী মানুহৰ শাৰী পিন্ধি গা ধুবলৈ। দিয়া দে এখন নিচে না না সিঁদুরটা ইয়েতে ৰাধাকুণ্ড হয়, এয়া ৰাধাকুণ্ড। গা ধুলোঁ, সেইফালে আছে শ্যামকুণ্ড। তো আমি এক ঠাইতে গা ধুইছোঁ দেই। কই রাখলাম বৰষুণো পৰিছে অকণমান অকণমান। এয়া হ'ল মথুৰাত। এটাই বড় কাজ বড় কাজ একটা করে নিলাম একদম। বলক বলক, এতিয়া আমাৰ গা পা ধোৱা হৈ গ'ল ৰাধাকুণ্ডত। আৰু শ্যামকুণ্ডত আমি গা ধোৱা নাই, মই ধোৱা নাই, ইহঁতে ধুইছে। মই অকণমান পুণ্যটো থাকি গ'ল। 100% পুণ্য নহ'ল, 50% হ'ল আৰু। ডুবি ডুবি গা ধুইছে। গতিকে বলক আপোনালোকক দেখালোঁ মথুৰাৰ শ্যামকুণ্ড, এয়া ৰাধাকুণ্ড, লাইনও হইব ওরকম জলের মাংস ইয়াতে কি এটা ইণ্টাৰেষ্টিং কথা জানে, যিমান পাৰ গা ধুওঁতে আমি তিনিটা ডুব দিছোঁ, সিমান পৰা মানে সেই কি কয় পুৰোহিতজনে এটা নিজে নিজে আহে, পুৰোহিত মাতিবই নালাগে, মন্ত্ৰ পঢ়ি পঢ়ি দি থাকিব। আৰু মন্ত্ৰৰ শেষত আপোনাক ক'ত কিমান পইচা লাগে হিচাপ দি থাকে। মানে আৰু কি ক'ম, যি নহওক মোৰ পৰা সৰকাব নোৱাৰিলে বাৰু। আৰু কিছুমানে দিছে বাৰু, যি হওক নিজৰ এটা বিশ্বাসৰ ওপৰত। মোৰ বিশ্বাস আছে, কিন্তু পইচা দি বিশ্বাস ল'ব নিবিচাৰোঁ, মোৰ অন্তৰৰ পৰাই বিশ্বাস আছে। আৰু চাওকচোন কি ধুনীয়া ৰাধাকুণ্ডটো চাৰিওফালে ন, অপূৰ্ব। যাওকচোন গোটেইখন দেখাইছোঁ দেই, একদম গোটেই পুখুৰীটো কিনাৰে কিনাৰে গোটেই মানুহৰ ঘৰো আছে, সৰু সুৰা মন্দিৰো আছে। বহুত ধুনীয়া ঠাইখন বন্ধুসকল। ভালো ভালো খাওয়াই, ভালো ভালো খাওয়াই, কি ভালো ভালো আমি এতিয়া এইখন ঠাইৰ নাম গোৱৰ্ধন, মথুৰাত গোৱৰ্ধন হয় ঠাইখনৰ নাম। আৰু আমি এতিয়া গৈ আছোঁ গোৱৰ্ধন পাহাৰত, আৰু চাৰি পৰিক্ৰমা কৰিম। কেইবাটাও মন্দিৰ আছে, এইটো পৰিক্ৰমা কৰিলে আমাৰ যাত্ৰা ফিনিছ হ'ব নিয়ম মতে। আৰু এনেই আমাৰ বৃন্দাবনত বহুত চাবলগীয়া এতিয়াও আছে, কিন্তু এইটোৱেই মানে বিশ্বাস আৰু মানুহৰ। আপোনালোকে জানে মই বৃন্দাবনলৈ আহিছোঁ ফুৰিবলৈ। এয়া বৃন্দাবন মথুৰাৰ মাজত আছে বৈষ্ণদেৱী মন্দিৰ, বৈষ্ণদেৱী মন্দিৰ।
একচুৱেলি এই বৈষ্ণোদেৱী মন্দিৰটো বৃন্দাবনৰ একদম ওচৰতে বৃন্দাবনৰ মথুৰা যোৱাৰ ৰাস্তাটোৰ কিনাৰতে মানে বৃন্দাবনেই বুলি ক'ব পাৰি এইটো মন্দিৰ অৱশ্যে নতুনকৈ বনোৱা হৈছে নিউ হয় প্ৰায় 3 বছৰ 3.5 বছৰ হৈছে এই মন্দিৰটো বনোৱা বহুত ধুনীয়া যিহেতু নতুনকৈ বনাইছে এই বৈষ্ণোদেৱী মন্দিৰটো আৰু এই বৈষ্ণোদেৱী মন্দিৰৰ ভিতৰতে এইটো হ'ল শনি মন্দিৰ এয়া হ'ল বৃহৎ আকাৰৰ শনি মন্দিৰটো বনাই থৈছে বহুত ধুনীয়া একদম অৰিজিনেল আৱাজবিলাক দিলে চাউণ্ডবিলাক দিলে আৰু ভাল লাগিল হয় কিন্তু আপোনালোকক নক'লে আপোনালোকে বুজি নাপাব যে সেইকাৰণে ক'লোঁ এয়া বৈষ্ণোদেৱী মন্দিৰৰ ভিতৰে মানে প্ৰাংগণৰ ভিতৰত মন্দিৰৰ ভিতৰত নহয় প্ৰাংগণৰ ভিতৰত বহুত ডাঙৰ একৰ জাগাটো প্ৰায় 5-10 বিঘামান হ'ব ঠাই বৈষ্ণোদেৱী মন্দিৰটোৰ ঠাইখিনি তো মন্দিৰটোৰ বাহিৰেও বহুত মন্দিৰ আছে এয়া হ'ল এটা এয়া শনি দেৱতাৰ মন্দিৰ এয়া শনি দেৱতা দেখিছে এয়া হ'ল শনি দেৱতাৰ মন্দিৰ আছে শিৱ বাবাৰ মন্দিৰ আছে এনেকুৱা বহুত মন্দিৰ আছে সবচে ভাল কি জানেনে বন্ধুসকল মন্দিৰৰ বাহিৰত সকলোখিনি বস্তু পোৱা যায় যি বস্তুৰে আপোনাৰ ভগৱানক উপাসনা কৰিব পাৰিব ঠিক সেই বস্তুবিলাকেই অলপ পইচাত বিক্ৰী কৰে যেনেকৈ শনি মন্দিৰৰ বাহিৰত মিঠাতেল পাব আপুনি তিল তেল পাব যি আপুনি মন্দিৰত মানে ভগৱানক দিব ঢালিব কিন্তু ভিতৰত দিব নোৱাৰে আপুনি বাহিৰত এনেকুৱা ব্যৱস্থা আছে আপুনি অৰ্পণ কৰিব পাৰে বস্তুখিনি যে শনি মন্দিৰৰ কাৰণে কি শিৱ মন্দিৰৰ কাৰণে কি গাখীৰো পোৱা যায় কিনিবলৈ সেনেকুৱা আৰু তো ব্যৱস্থাখিনিও ভাল লাগিছে গোটেইখিনি চাফ চিকুণ বহুত ধুনীয়া বাহিৰৰ বাহ্যিকতাও বহুত ধুনীয়া দেখিছে যেনেকুৱা ভিতৰখন ধুনীয়া বাহিৰখনো ধুনীয়া এয়া চাওক এয়া এৰিয়াটো দেখাইছোঁ যিহেতু মই স্কোয়াৰ হিচাপত মানে মই কেপচাৰ কৰা নহ'ল বস্তুটো তো সেইকাৰণে এনেকৈয়ে দিলোঁ বন্ধুসকল এয়া বৃহৎ আকাৰৰ শিৱ এটা মূৰ্তি আছে শিৱ বাবাৰ মূৰ্তি আছে কি কয় এই মন্দিৰৰ বাহিৰত এয়া চাওক বন্ধুসকল এইটো হ'ল একদম বৃন্দাবনৰ ওচৰতে বৃন্দাবনেই বুলিব পাৰি মা বৈষ্ণোদেৱী মন্দিৰৰ ওচৰ মানে ভিতৰত এয়া বহুত একৰ জমিন লৈ মানে এইটো মন্দিৰটো আছে তো বহুত ধুনীয়া এবাৰ হ'লেও আহিব আকৌ কৈছোঁ এই নতুনকৈ বনোৱা প্ৰায় 3.5 বছৰ হৈছে আৰু মেনেজমেণ্টটো বহুত ভাল চাফ চিকুণ বহুত খালি ইহঁতৰ এক্সিট আৰু এণ্ট্ৰিটো অলপমান বহুত দিগদাৰ আৰু এইবিলাক প্ৰায়বিলাক মন্দিৰতে এই অসুবিধাটো আছে আপুনি এফালে সোমাব এফালে ওলাব লাগে যিহেতু আমি নতুন আমি বুজি নাপাওঁ এই বন্ধুসকল কি আহি পালোঁ জানে এই আমি আহি পালোঁ বৃন্দাবনৰ আৰু নামটো মনলৈ নাহিছে নহয় ऐसा बनाना चाहे मूकं करोति वाचालं पंगुम लंघयते गिरिम यत् कृपातमहं वंदे परमानंदं माधव मूक हो ही वाचाल पंगु चरण गिरिवर गहन जासु कृपा सो दयाल द्रवम सकल कलिमल दहन भगवान जब चाहें तो मूर्ख को भी ज्ञानी बना सकते हैं और जब चाहें तो ज्ञानी रावण को भी मूर्ख बना दें तो आप कभी किसी बात का घमंड ना करिए कि मैं ज्ञानी हूँ मैं मूर्ख हूँ मैं धनवान हूँ मैं गरीब हूँ भगवान जिस समय जिसे जो करना বন্ধুসকল আমি ধন্য হৈ গ'লোঁ এই নিজকে বিশ্বাস কৰিব পৰা নাই আমি যে নিজৰ চকুৰে অনিৰুদ্ধ আচাৰ্যজীক দেখা পাম দৰ্শন কৰিব পাৰিম এইটো মানে কি ক'ম মোৰ এজনী ফ্ৰেণ্ড বুলিবলৈ মানে আমি একেলগে টুৰিষ্ট হয় তেওঁৰ জৰিয়তে আমি এওঁক মানে আমি দৰ্শন কৰিবলৈ পালোঁ নহ'লে আমি ইয়ালৈ আজি অহাৰ কোনো কথাই নাছিল মানে ভবাই নাছিলোঁ আমি আহোঁতে ভাবিছিলোঁ দেখা পাম নেকি কিন্তু আমি কোনো চেষ্টা কৰা নাছিলোঁ
কিন্তু যাৰ জড়িত হওক আহি আমি দৰ্শন কৰিলোঁ, খুব ভাল লাগিলে। এক সেকেন্ড দাঁড়াও না। বিহু না আরে গানে তো ঠিক করে দিবি বেচেৰি, আৰু বেচেৰিও এতিয়া কোৱা নাই কোনটো গান নাচিব। তাইৰ ভাল লগা গান এটা অঁ হ্যাঁ হ্যাঁ রয়েছে কিন্তু দেরি আছে 1 ঘন্টা, 8টা নহয় 8:30। সবাই তো ঘরে, সবাই সবার কর্মে দৌড়াও, এদিকে দৌড়াও, এদিকে দৌড়াও, চোখটা সকালে দৌড়লাম ঘুরলাম হইলাম মায়ের গানটা দিবি আপনার আসবো, টাইম হয়ে গেল গান আসবো, টাইম হয়ে গেল সবাই কথা শুনে থাকা তুমি তোমার স্মৃতি গান গাবো, কি নাচবো, পুরানা হোক নতুন হোক একটা কাজ করো না। এটা অডিয়েন্স দ্বারা তোমাকে দেখার লেগে চিন্তা করতে পারো, হ্যাঁ মন হারা করবা না। अरे कमला सुंदरी खाली হ্যাঁ 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 ঠাকুরটা গান কমলা সুন্দরী সান বক্সটা থাকা হলে দাঁড়া কোনটা গান এটা গানটা গাবিও, হ্যাঁ যদি পারো। These brothers my guys, know that we fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go on, move dumb. Back and forth, push and shove.
ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. Oh, these brothers my guys. Know that they fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. Oh, these brothers my guys. Know that they fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. Oh, these brothers my guys. Know that they fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. Oh, these brothers my guys. Know that they fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. Oh, these brothers my guys. Know that they fly, know that they ride or die. Why they wanna move like that? Where you want gone? Why you want act like that? Why you play hard? No rush, go and move dumb. Back and forth, push and shove. Make your peace and love turn to peace and gloves. Now you gotta do it right now. ના દેખાતા નથી ફોન તો દાદા નામ નથી ફોન કરે જયન વાત કરે હવે આવે છે રોબિલ આવે છે જય આવે છે એટલે નિકિતા પપ્પા ફોન આવી છે એટલે કેમ ના ફોન হৰিদ্বাৰত এই মন্দিৰটো হ'ল ৰাজা দক্ষেশ্বৰ মহাদেৱ মন্দিৰ। মানে এইটো ভগৱান শিৱৰ সমৰ্পিত কৰা হৈছে শিৱৰ নামত আৰু এয়া কানখল ক্ষেত্ৰত স্থিত হয়। এই মন্দিৰ দেৱী সতী পিতা ৰাজা দক্ষ প্ৰজাপতিৰ নামত বনাইছিল।
এই মন্দিৰটো সীতাৰ মানে সীতাৰ পিতা ৰাজা দক্ষ প্ৰজাপতিৰ নামত বনোৱা হৈছিল। এইটো কিন্তু মহাদেৱৰ নামত সমৰ্পিত কৰা হৈছে। ইয়াতেই মানে কথিত আছে দক্ষৰ জীয়েক সীতা ইয়াতে জুইত জাহ গৈছিল।